মই উপস্থিত আছো শিৱসাগৰ জিলা বিহুবৰ নাগালেণ্ড সীমান্তত আচলতে ৰাইজক যি খাদ্য সামগ্ৰী বা মূল্য বৃদ্ধিৰ এতিয়া জোৰলা কৈছে স্মাৰ্ট মিটাৰত এইসকল ৰাইজ আজি ওলাই আহিছে। আপোনালোকে দেখা পাইছে এইসকল ৰাইজ আচলতে কোনো পাথৰ মিলৰ মালিক নহয়, সাধাৰণ ৰাইজ হাজিৰা কৰি খোৱা মানুহ। এইসকল ৰাইজ আজি ওলাই আহিছে এটাই কাৰণ স্মাৰ্ট মিটাৰত আচলতে যাৰ বিল আহিছিলে 200 টকা বা 300 টকা আজি তাৰিখত বিল আহিছে মানুহৰ 3000 বা 4000। আচলতে এই তাৰিখত এটা শ্লোগান আছিলে যে চামুচেৰে দিছে বেলচাই লৈ গৈছে। এতিয়া মোৰ লগত ইয়াৰ স্থানীয় মহিলা আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। বাইদেউ কি ক'ব, যিহেতু স্মাৰ্ট মিটাৰৰ কাৰণে আপোনালোকৰ জোৰলা কৰিছে, আপোনালোকে আজি ৰাইজ আজি ওলাই আহিছে, কি ক'ব? অসম চৰকাৰক কি জনাব? ৰাইজে আমাক বাধ্যত পেলাইছে ওলাই আহিবলৈ কাৰণে। আজি এই ভাদমহীয়া চোকা ৰ'দতো আমি ওলাই আহিবলৈ বাধ্যত হৈছোঁ। কিয় কাৰণে যিটো আমাৰ আগতে 300 400 এনেকুৱা বিল আহিছিলে, এতিয়া এমাহত আমি 1500লৈকে দিওঁ। আমাৰ মানুহবোৰে এতিয়া দিন হাজিৰা কৰি খায়। আমি দিন হাজিৰা যদি হাজিৰা 400 টকা পায়, আমি মাহত যদি 1500 টকা লাইনৰ বিলকে দিবলগীয়া হয়, আমাৰ ল'ৰা ছোৱালীক আমি কেনেকৈ পঢ়াম, কেনেকৈ খুৱাম, কেনেকৈ ৰাখিম? ৰাইজে অকণমান চিন্তা কৰি চাব লাগে। যি আমাৰ ওপৰত এইবোৰ মাধমাৰ মাৰিছে, আমি এইবোৰ মানি নলওঁ আৰু আমাৰ দাবী মানিবই লাগিব। আমাৰ মিটাৰ আমাক ঘূৰাই লৈ যাওক, আগৰ যিটো মিটাৰ আমাক সেইটোৱে দিয়ক। যদি অসম চৰকাৰে আপোনালোকৰ স্মাৰ্ট মিটাৰ প্ৰতিবাদৰ পিছতো যদি উঠাই নলয়, তেতিয়া কি কৰিব পৰৱৰ্তী পৰ্যায়ত? কি কৰিম? আমি মিটাৰ কোঠা মাৰি ভাঙি দিম আৰু কি কৰিম? আৰু আমাৰ একো উপায় নাই। হয়, আচলতে দেখা গৈছে ধাৰাবাহিকভাৱে স্মাৰ্ট মিটাৰ যি প্ৰতিবাদ হৈছে, যোৱাকালিও হৈছে, কংগ্ৰেছেও কৰিছে, অন্য সংগঠনেও কৰিছে। আজি স্থানীয় ৰাইজ, আচলতে এই ৰাইজ মই বাৰে বাৰে কৈছোঁ, এখেতলোক কোনো আচলতে পাথৰ মিলৰ মালিক নহয়, সাধাৰণ ৰাইজ, আচলতে হাজিৰা কৰি খোৱা ৰাইজ। তেওঁলোকৰ বিল আহিছিলে আগত 300 টকা বা 350 টকা, এতিয়া তাৰ বিপৰীতে আহিছে 3000 বা 4000 টকা। আচলতে এই ক্ষেত্ৰত অসম চৰকাৰ বা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কি সিদ্ধান্ত ল'ব পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। নাজিৰাৰ পৰা মই জাকিৰ আখতাৰ হোসেন, কেমেৰা পাৰ্চন ইয়াছিন আলী। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।